নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজি দেখিছে মই এটা পেণ্ডেলৰ সন্মুখত থিয় হৈ আছো আৰু এয়া কোনো বিয়া বা সকামৰ পেণ্ডেল নহয় আপোনালোকে জীৱনত বহুত ডাঙৰ ডাঙৰ বিয়া সকাম খাইছে আৰু ময়ো খাইছো কিন্তু এয়া হৈছে এটা অন্নপ্ৰাশনৰহে পেণ্ডেল অন্নপ্ৰাশন মানে বুজি পাইছে যেটো আমাৰ গাঁৱলীয়া ভাষাত কয় ভাত খোৱা বুলি কেঁচুৱাৰ যেতিয়া প্ৰথম ভাত খুৱায় আৰু আপোনালোকে পৰিৱেশটো এবাৰ চাওক কিমান গাড়ী আৰু মই অহা যথেষ্ট পলম হৈ গ'ল আৰু সোনকালে অহা হলে ইয়াত গাড়ী জাম লাগি গৈছিল ৰাস্তাত গতিকে ইমানে ভিভিআইপিৰ আগমন হৈছে আৰু এই অন্নপ্ৰাশনটো হৈছে মোৰ ককাইদেউ আমাৰ স্থানীয় বিশিষ্ট সমাজসেৱক পৰাগজ্যোতি গগৈৰ একমাত্ৰ পুত্ৰ গতিকে আহকচোন ভিতৰত চাওঁ তাৰ পৰিৱেশ কি চলি আছে তাত কি হৈ আছে আৰু খোৱা বোৱাৰ ব্যৱস্থা কি কৰিছে সো অকণমান দেখো আহক আৰু ভিতৰৰ পৰিৱেশটো চাওক ভালকৈ এবাৰ দেখিছে কেইবাগৰাকী কণ্ঠশিল্পী আহিছে আৰু গীত পৰিৱেশন কৰি আছে হাতত একাপ কফি লৈ কিছু সময় তাত বহি সংগীতৰ অনুষ্ঠান ধুনীয়াকৈ উপভোগ কৰিলোঁ ভাল লাগিল আৰু এতিয়া আমি খাবলৈ যাম আৰু তাত কি আছে আপোনালোকক দেখাম গোটেইখিনি খাদ্যবস্তু দেখাৰ পাছত স্পেচিয়েল মোৰ এটাই লাগিলে আৰু এই যে দেখিছে পেকেটটো খুলি আছো ইয়াৰ ভিতৰত আছে আৰি মাছৰ পিচ ডাঙৰকৈ আৰু এয়া পাতত দিয়া হৈছে মানে সৰিয়হৰ পিচি সৰিয়হৰ সৈতে পাতত দিছে আৰু আজি গোটেই খানাটোৰ স্পেচিয়েল মোৰ এইটোৱে লাগিলে আৰু ভাল লাগিলে খাই গাহৰি মাংস ছাগলী মাংস এইবোৰতো আছেই কমন আৰু এই দেখিছে ধুনীয়া আৰি মাছৰ পিচ তো খাওঁ এতিয়া পলম নকৰোঁ আৰু যিহেতু ইফালে ইমান লাউড মিউজিক চলি আছে সংগীতৰ অনুষ্ঠান চলি আছে তো কথা কোৱাত অলপ প্ৰব্লেম হৈছে সেইকাৰণে মই লগৰজনক কৈছোঁ যে ভাত বোলো কমকৈ খাওঁ ভাত এৰি দিওঁ মাছ মাংসখিনিয়ে খাই লওঁ সৰহকৈ তো তেতিয়া ভাল হ'ব ফাইনেলি আমাৰ খোৱা বোৱা শেষ হৈ গ'ল বৰ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু তৃপ্তিৰে পেট ভৰাকৈ এসাঁজ ভালকৈ খালোঁ আৰু এয়া আছিল বৌ মোক মাত এষাৰ দিলে তেওঁক অৱশ্যে ভিডিঅ'ত বেছি লোৱা নহ'ল আৰু চাওক ৰিচিপশ্যনৰ পৰিৱেশটো এবাৰ বহুত ডাঙৰ বহুত মানুহে একেলগে খাব পাৰে পূৰা খাই বৈ মেলি আমি ধুনীয়াকৈ ওলাই আহিলোঁ আৰু ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ বাই বাই